নমস্কাৰ ডিয়াৰ মামলৈ সকলোকে স্বাগতম আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আজি মই আপোনালোকৰ ওচৰত এটা নতুন ভিডিঅ' লৈ আহিছোঁ সেইটো হৈছে প্ৰত্যয় প্ৰত্যয় কাক বোলে ধাতু আৰু প্ৰাতিপদিকৰ পিছত যিবোৰ বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হৈ নতুন শব্দৰ সৃষ্টি কৰে সেই বৰ্ণ বা বৰ্ণ সমষ্টিকে প্ৰত্যয় বোলে এটো ধাতু কাক বোলে যে ক্ৰিয়াৰ মূলকে ধাতু বুলি কোৱা হয় আৰু প্ৰাতিপদিক হৈছে ধাতুৰ বাহিৰে ক্ৰিয়াৰ মূলৰ বাহিৰে অন্য যিবোৰ শব্দ আছে বা বিশেষ্য সৰ্বনাম সেই শব্দবোৰৰ পিছত যিবোৰ বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হয় নতুন শব্দৰ সৃষ্টি কৰে তাকে প্ৰত্যয় বোলে প্ৰত্যয় সাধাৰণতে চাৰিবিধ এক নম্বৰ হৈছে কৃৎ প্ৰত্যয় দুই নম্বৰ তদ্ধিত প্ৰত্যয় তিনি নম্বৰ স্ত্ৰী প্ৰত্যয় আৰু চাৰি নম্বৰ হৈছে বিভক্তি প্ৰত্যয় এতিয়া আমি আলোচনা কৰিম কৃৎ প্ৰত্যয়ৰ বিষয়ে কৃৎ প্ৰত্যয় কাক বোলে ক্ৰিয়াৰ মূল বা ধাতুৰ লগত যিবোৰ প্ৰত্যয় যোগ হৈ নতুন শব্দ গঠন কৰে সেই প্ৰত্যয়সমূহকে কৃৎ প্ৰত্যয় বোলে ক্ৰিয়াৰ মূল বা ধাতুৰ লগত ক্ৰিয়াৰ মূল আমি বুজি পাইছোঁ যে যিয়ে কৰা বা হোৱা বুজায় তাকে ক্ৰিয়া বোলে সেই ক্ৰিয়াৰ মূল বা ধাতুৰ লগত যিবোৰ প্ৰত্যয় যোগ হয় সেই প্ৰত্যয়বোৰকে কি কয় যে কৃৎ প্ৰত্যয় বোলে অসমীয়া ভাষাত কৃৎ প্ৰত্যয় দুবিধ পাওঁ আমি সেইটো হৈছে অসমীয়া কৃৎ প্ৰত্যয় আৰু এটা হৈছে সংস্কৃত কৃৎ প্ৰত্যয় এতিয়া অসমীয়া কৃৎ প্ৰত্যয়বোৰ কেনেকৈ ব্যৱহাৰ হয় সেইটো চাওঁ যেনে উতল যোগ অ সমান উতল পক যোগ অ সমান পক গণ যোগ অক সমান গণক লিখ যোগ অক সমান লিখক তল যোগ অকা সমান তলকা জল যোগ অকা সমান জলকা ঘুম যোগ অতি সমান ঘুমতি চল যোগ অতি সমান চলতি সিচৰ যোগ অতি সিচৰতি লাগ যোগ অতিয়াল সমান লাগতিয়াল মৰ যোগ অতি সমান মৰতি কৰ যোগ উতা সমান কৰোতা দি যোগ উতা সমান দিওতা সু যোগ অন সমান সোৱন বু যোগ অন সমান বুৱন ৰান্ধ যোগ অনি সমান ৰান্ধনি বু যোগ অনি সমান বুৱনি মাঘ যোগ অনিয়াৰ সমান মাগনিয়াৰ মোহ যোগ অনিয়া সমান মোহনীয়া পলা যোগ অৰিয়া সমান পলৰীয়া লিখ যোগ আৰু সমান লিখাৰু কান্ধ যোগ উৰা সমান কান্দোৰা পহ যোগ ইব সমান পঢ়িব বহ যোগ উতে সমান বহুতে দেখ যোগ আত সমান দেখাত বুজ যোগ আই সমান বুজাই কৰ যোগ উৱা সমান কৰোৱা তাৰপিছত কৃৎ প্ৰত্যয় এইকেইটা অসমীয়া কৃৎ প্ৰত্যয়ৰ উদাহৰণ এতিয়া ইয়াৰ পিছত আলোচনা কৰিম আমি সংস্কৃত কৃৎ প্ৰত্যয়ৰ উদাহৰণ এতিয়া সংস্কৃত কৃৎ প্ৰত্যয়ৰ উদাহৰণবোৰ কেনেধৰণৰ চাওক দা যোগ তব্য সমান দাতব্য ক্ৰি যোগ তব্য সমান কৰ্তব্য মান যোগ অনীয় সমান মাননীয় ক্ৰি যোগ নিয়ত সমান ২৯ জ বুজায় সমান কাৰ্য ক্ৰি যোগ ক্ৰৈপ সমান কৃত্য কত যোগ যত সমান কথ্য গৈ যোগ অক সমান গায়ক কৃষ যোগ নক সমান কৃষক দয় যোগ আলু সমান দয়ালু চৰ যোগ ইত্ৰ সমান চৰিত্ৰ পু যোগ ইত্ৰ সমান পবিত্ৰ গহ যোগ অনত বা সমান গহন ক্ষুদ যোগ ৰ সমান ক্ষুদ্ৰ ভিক যোগ উ সমান ভিক্ষু নি যোগ ত্ৰ সমান নেত্ৰ বেদী যোগ যুজ সমান বেদনা ইয়াৰ পিছত আমি আলোচনা কৰিম তদ্ধিত প্ৰত্যয় এতিয়া আমি আলোচনা কৰিম তদ্ধিত প্ৰত্যয় তদ্ধিত প্ৰত্যয় কাক বোলে যিবোৰ প্ৰত্যয় প্ৰাতিপদিকৰ পিছত যোগ হৈ নতুন শব্দ গঠন কৰে সেই প্ৰত্যয়সমূহকে তদ্ধিত প্ৰত্যয় বোলে এটা প্ৰাতিপদিক বোলে আমি কাক বুজাওঁ যে ক্ৰিয়াৰ বাহিৰে যিবোৰ পদ আছে যে বিশেষ্য বা সৰ্বনাম বিশেষণ তেনেকুৱা পদবোৰক আমি কি কওঁ প্ৰাতিপদিক বোলে যে এতিয়া হৈছে যিবোৰ প্ৰত্যয় প্ৰাতিপদিকৰ পিছত যোগ হৈ নতুন শব্দ গঠন কৰে সেই প্ৰত্যয়সমূহকে তদ্ধিত প্ৰত্যয় বোলে যে কৃৎ প্ৰত্যয় যেনেকৈ দুই ধৰণে ব্যৱহাৰ হয় ঠিক তেনেদৰে তদ্ধিত প্ৰত্যয় দুই ধৰণে ব্যৱহাৰ হয় সংস্কৃত আৰু অসমীয়াত যে এতিয়া অসমীয়া কৃৎ প্ৰত্যয় কোনবোৰ
যে বুদ্ধি যোগ অক সমান বুদ্ধিয়ক ফন্দি যোগ অক সমান ফন্দিয়ক ফন্দিটো হৈছে প্ৰাতিপদিক বুদ্ধিটো হৈছে প্ৰাতিপদিক ঠিক তেনেদৰে ৫ যোগ অতি সমান পচতি বাপ যোগ অতি সমান বাপতি লাহ যোগ অতি সমান লাহতি লাগ যোগ অতিয়া সমান লাগতীয়া বন যোগ অনি সমান বননি নাও যোগ অৰিয়া সমান নাৱৰীয়া মিছা যোগ অলিয়া সমান মিছলীয়া বাট যোগ অৰুৱা সমান বাটৰুৱা ফুট যোগ আহ সমান ফুটা বোপা যোগ আই সমান বোপাই ডকা যোগ আইত সমান ডকাইত যোৱা যোগ আৰি সমান জোৱাৰী কাহ যোগ আৰ সমান কহাৰ বৌ যোগ আৰি সমান বোৱাৰী বিহু যোগ আন সমান বিহুৱান ফুল যোগ আম সমান ফুলাম ঠগ যোগ আমি সমান ঠগামি জোন যোগ আক সমান জোনাক ৰাগ যোগ আল সমান ৰাগিয়াল চতুৰ যোগ আলি সমান চতুৰালি জোন যোগ আলি সমান জোনালী মাষ্টৰ যোগ ই সমান মাষ্টৰী মৰম যোগ ইয়াল সমান মৰমীয়াল যত যোগ ইল সমান জটিল কপাহ যোগ ই সমান কপাহী দোকান যোগ ই সমান দোকানী ৰোগ যোগ ইয়া সমান ৰোগীয়া হালধি যোগ ইয়া সমান হালধীয়া সাৰ যোগ উৱা সমান সাৰুৱা ভাত যোগ উৱা সমান ভতুৱা ধূলি যোগ মই সমান ধূলিময় তেনে যোগ কোৱা সমান তেনেকুৱা মাহ যোগ তলি সমান মাহতলি হাল যোগ উৱা সমান হালোৱা নিত যোগ ও সমান নিতৌ আটা যোগ ঐ সমান আতৈ লেঙা যোগ এৰা সমান লেঙেৰা মাছ যোগ ঐ সমান মাছুৱৈ এইকেইটা হৈছে কি এইকেইটা মই যিমানকেইটা উদাহৰণ দিলোঁ এই সকলোবোৰ হৈছে অসমীয়া তদ্ধিত পত্ৰৰ উদাহৰণ মই যিমানখিনি পাৰোঁ আপোনালোকক আগবঢ়াইছোঁ ইয়াৰ পিছতো আহিল সংস্কৃত তদ্ধিত পত্ৰই কেনেদৰে ব্যৱহাৰ হয় এইকেইটা হৈছে সংস্কৃত তদ্ধিত পত্ৰই চাওক মনু যোগ স্ন সমান মানৱ অদিতি যোগ স্না সমান আদিত্য দশৰথ যোগ স্নি সমান দাশৰথী অগ্নি যোগ স্নেহ সমান আগ্নেয় শৰৎ যোগ স্নেহ সমান শাৰদীয় বুদ্ধি যোগ মতুপ সমান বুদ্ধিমান গুণ যোগ ইন সমান গুণী মেধা যোগ ইন সমান মেধাবী তন্দ্ৰ যোগ আলো সমান তন্দ্ৰালু গুৰু যুক্ত সমান গুৰুত্ব প্ৰাচ যোগ ইন সমান প্ৰাচীন ৰস যোগ আল সমান ৰসাল বৃহৎ যোগ তৰ সমান বৃহত্তৰ মূলত যুক্ত সমান মূলত আজিলৈ মই তদ্ধিত পত্ৰই আৰু কৃতপত্ৰই ইমানতে এৰিলোঁ